Okay guys, so আজি আমি ৰিভিউ দিব গৈ আছো অক্ষয় কুমাৰ নতুনকৈ অহা মুভি যোনখনৰ নাম হ'ল খেল খেল মে আৰু এইখনৰ লিড এক্টৰ্ছত আছে অক্ষয় কুমাৰ, ফাৰদিন খান, তাপসী পন্নু, ভানী কাপুৰ আৰু আন কিছুমান এক্টৰ। চ' মুভিখনৰ কাহিনীটো এনেকুৱা ধৰণৰ যে এটা কাপল পাৰ্টি থাকে, সেই কাপল পাৰ্টিটোত কাপলবোৰে ডিচাইড কৰে যে আজি ৰাতিটোৰ কাৰণে আমাৰ মোবাইলবোৰ পাব্লিক প্ৰপাৰ্টি হয় আৰু এই মোবাইলটোত মেছেজ আহক, কল আহক, যিয়ে নাহক আমি সকলোৰে আগত খুলি পেলাই ক'ম বা সকলোৰে আগত খুলি পেলাই দেখাম। আৰু তাৰ পিছতে কেতিয়া কাহিনীটো কমেডিৰ পৰা গৈ 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 ট্ৰেজেডি বনি যায় সেইটোৰ ওপৰতে গোটেই কাহিনীটো। আৰু এইখন মুভি এখন ৰিমেক হয়, পাৰফেক্ট ষ্ট্ৰেঞ্জাৰ্ছ নামৰ এখন মুভিৰ, যোনখনৰ ইতিমধ্যে 24 নে 25খন ৰিমেক বনি গৈছে আৰু এইখনো এখন ৰিমেক হয়। আৰু ইয়াৰ আগৰ এই ৰিমেকবোৰৰ পৰা মই এখনো চোৱা নাছিলোঁ, গতিকে মই এইখন মুভি এখন ফ্ৰেছ মুভি হিচাপেই চাইছোঁ। আৰু অভাৰঅল ক'ব গ'লে মুভিখন ভাল আছে, আপুনি ধুনীয়াকৈ চাব পাৰে ফ্ৰেণ্ডছৰ লগত গৈ পেলাই। কমেডি জনৰ মুভি হয়, গতিকে কমেডি বহুত আছে আৰু অক্ষয় কুমাৰ জানে যে কমেডি তেওঁ বহুত বেছি হহুৱাব পাৰে। আৰু যেতিয়া আমি হলত চাই আছিলোঁ বহুত বেছি হাঁহি উঠিছে, বেছিকৈ হাঁহি উঠিছে ওৱান লাইনাৰবিলাকত আৰু কমিক ডাইলগবিলাকত। যোনবিলাক কমিক ডাইলগ থাকে হাঁহি উঠাবৰ কাৰণে আৰু যোনবিলাক ওৱান লাইনাৰ থাকে সেইবিলাকত আমাৰ বহুত বেছি হাঁহি উঠিছে। অভাৰঅল চবতকৈ ভাল লাগিছে তাপসী পন্নু আৰু অক্ষয় কুমাৰ ওৱান লাইনাৰবিলাক। তেওঁলোক দুটাৰ যোনটো ওৱান লাইনাৰ তেওঁ ফটককৈ দি দিয়ে, যোনটো কমিক ডাইলগ তেওঁ ফটককৈ দি দিয়ে, সেইটো বহুত বেছি হাঁহি উঠি যায়। মানে লাইক সৰু সৰু ডাইলগ কিন্তু বহুত বেছি হাঁহি উঠি যায়। আৰু ফাৰদিন খানৰ কামবেকটো ভাল আছে কিন্তু তেওঁৰ ৰোলটো অলপমান ইম'চনেল, অলপমান ট্ৰেজেডি টাইপৰ দেখাই দিছে। আৰু মুভিখন প্ৰথম ষ্টাৰ্টিঙততো আপুনি অকল কমেডি দেখা পাই থাকিব, লাষ্টৰ ফালে মুভিখন গৈ পেলাই বহুত বেছি ইম'চনেল হৈ যায়। আৰু মুভিখনত দুটা স্পীচ আছে অক্ষয় কুমাৰৰ। প্ৰথমটো হ'ল তেওঁ জীয়েকক লৈ পেলাই, ছেকেণ্ডটো হ'ল তেওঁৰ ৰিলেশ্যনক লৈ পেলাই, মানে অভাৰঅল চব ৰিলেশ্যনক লৈ পেলাই। এই দুটা ডাইলগ মানে আপোনাৰ হৃদয়খন চুই যাব। মোৰ ইমান ভাল লাগিছিল ডাইলগ দুটা শুনি পেলাই, মই এংগেজ হৈ গৈছিলোঁ ডাইলগ দুটাৰ লগত, মানে স্পীচ দুটাৰ লগত। ইমান ভাল লাগিছিল, ইম'চনেল কৰি দিব এই দুটা ডাইলগ, এই স্পীচে আপোনালোকক। আৰু এই মুভিখনত কমেডি বহুত বেছি আছে, ওৱান লাইনৰ আছে, গতিকে কমেডিও বহুত বেছি আছে। এক্টৰ্ছবিলাকে এক্টিঙো ভাল কৰিছে, কাৰো একো মোৰ বিশেষ তেনেকৈ একো কমপ্লেইন নাই। বহুত বেছি কমেডি আছে মুভিখন, কিন্তু আপুনি ফেমিলিৰ লগত চাব নাযাব। কিছুমান এনেকুৱা মানে ৱল্গাৰ চিন নাই, কিন্তু এনেকুৱা কিছুমান ৱৰ্ড আছে, এনেকুৱা কিছুমান ডাইলগছ আছে যোনবিলাক আমি নৰ্মেলি ফেমিলিৰ লগত ডিছকাছ নকৰোঁ বা ফেমিলিৰ আগত ক'ব নোৱাৰোঁ। সেনেকুৱা ডাইলগ কিছুমান আছে মুভিখনত। টুইষ্ট কিছুমান আছে, লাইক প্ৰত্যেকৰে লাইফৰ ৰহস্য দেখুওৱা হয়, প্ৰত্যেকৰে লাইফৰ যোনটো পাষ্ট আছে তাতে ফ'কাছ কৰা হয়, প্ৰত্যেকটো কেৰেক্টাৰ ইম'চনেলি দেখুওৱা হয়, কমেডি ফালৰো দেখুওৱা হয়। ভাল লাগিছে মুভিখন। আৰু মুভিখনত গোটেইকেইটা ধনী মানুহ হয়, লাইক গোটেইকেইটা অকণমান হাই ক্লাছ মানুহৰ ৰহস্য নিচিনাকৈ দেখায়, আৰু কিন্তু চবেই ৰিলেটেবল হৈ যায় মুভিখন, কাৰণ মোবাইল চবৰ তাতে থাকে। মুভিখন ভাল লাগিছে অভাৰঅল। এতিয়া অক্ষয় কুমাৰে মানে এবাৰ কামবেক হ'ব যেন লাগিছে, কাৰণ তেওঁ কমেডি যেবাৰ আহিছে সেইবাৰে আমাক হহাব পাৰিছে। গতিকে আপুনি চাইছে নে মুভিখন মোক কমেণ্টত জনাব, আৰু যোনে চোৱা নাই চাব পাৰে নিশ্চয়।